वेलकम बैक टू माय चैनल पूजा 01 आसाम की खबर आशा करो সকলোৰে ভালে আছে মোৰো ভাল বহুত দিন হল মই আপোনালোকৰ মাজত ভিডিও লৈ আহিব পৰা নাই কিয়নো যোৱা সানডে বৰষুণ আছিল বহুত সবে গমে পাই সবফালে বৰষুণ বানপানী হৈ আছে ন যে না পাৰো আজি আকৌ আহিলো মই টুৰিলত বহুত ষ্টক লৈ আহি গৈছো ইমান গৰম হয়নে তথাপিও আহিছো আৰু আপোনালোকে গম পাই ইমান ভিৰ কিয়নো কামাখ্যা মেলা ষ্টাৰ্ট হৈছে আপোনালোকে যোনে আহিছে আৰু অহা মানুহবিলাকে যদি মোৰ ভিডিঅ' চাই প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব ক'ৰ পৰা আহিছে ক'ৰ পৰা অহা নাই আৰু ভিডিঅ' চাই কেনেকুৱা লাগে কি নালাগে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আপোনালোকে প্লিজ এবাৰ অলপ কমেণ্ট কৰি জনাই দিব আৰু স্কিপ কৰি একদমে গৈ নাথাকিব কিয় কি আজি মই বহুত ভাল ভাল গাড়ী কম কম বাজেটত লৈ আহিছোঁ স্কিপ কৰিলে গোটেই আপডেট নাপায় আপোনালোকে অকণমান সময়লৈ গোটেই ভিডিঅ' চাব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব একদম পাহৰি নাযাব আৰু সাবস্ক্ৰাইব কৰি গৈ থাকিব থেংক ইউ আৰু এখন ৱেগনাৰ চাক only 30,000 কিলোমিটাৰ চলিছে আৰু 2020ৰ গাড়ী হয় ৱেগনাৰ এলেক্সাই হয় আপোনালোকে গমে পায় ক'ব নালাগে তথাপি বাৰু মই কৈ দি আছো এলেক্সাই হয় কণ্ডিশ্যন চাক আৰু এটোৰ ফাইনান্স এভেইলেবল আছে ওয়াৰেন্টিও পাই যাব আপোনালোকে তিনটা সাৰ্ভিসিং ফ্ৰী পাব 1 ইয়াৰৰ ওয়াৰেন্টি পাব ট্ৰান্সফাৰ গুটেখিনি কৰি দিয়া হ'ব আৰু এটোৰ প্ৰাইস কিমান আপোনালোকে গম পায়নে 450 দিয়ক yes 4,50,000 টকা দিয়ক আৰু এখন ৱেগনাৰ লৈ যাক ওয়াৰেন্টি থকা গাড়ী একদম চকাচক ধুনিয়া গাড়ী ৰে ফাইনান্স এভেইলেবল আছে সো ভিউয়ার্স মই আপোনালোকৰ কাৰণে চাক একদম ধুনিয়া কম বাজেটৰ ৱেগনাৰ এখন লৈ আহিছো 12ৰ গাড়ী হয় সাক গাড়ীৰ কণ্ডিশ্যন সাক তাৰ পিছত মই গুটি ডিটেইলছ কৈ দিম ঠিক আছে আৰু এটো ফাইনান্স হ'বনে নাই এটো ডাউট সিস্টেমত চালে গম পাব আৰু সো কাৰোবাৰ যদি এখন মানে গাড়ী পছন্দ হৈছে কম বাজেটত কিবা ৱেগনাৰ বিচাৰি আছে তেনেহলে আপোনালোকে ল'ব পাৰে আৰু কন্টাক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে ডিটেইলছ জানিব কাৰণে আপোনালোকে ফোন কৰি খুদি ল'ব আৰু মইতো আপোনালোকক কম যে এবাৰ হলো আহক এবাৰ টেষ্ট ড্ৰাইভ ল'ব মানে এইখন গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল 12ৰ হ'ব পাৰে কিন্তু দেখাত মানে নালাগে 12ৰ গাড়ী যেন আৰু এটো দি দিম আপোনালোকক 2,60,000ত এইখন গাড়ী আপোনালোকে লৈ যাক ভিএক্সআই হয় দে আৰু কিবা এটা কম সম হৈয়ে যাব গমে পায় জেনুইন সাৰ্ভিসিং পাব এল্টো কেটেনলৈ যাও এইখন জানেনে ম্যানুয়াল নহয় অটোমেটিক হয় 2019 হয় আৰু এটোৰো ফাইনান্স হৈ যাব ওয়াৰেন্টিও পাব সব গাড়ী কণ্ডিশ্যন সব বলক এবাৰ ইন্টেৰিয়ৰ চাই লও কেনেকুৱা আছে ইন্টেৰিয়ৰটো চাওক ওয়াৰেন্টি মানে তো তিনটা সাৰ্ভিসিং 1 বছৰৰ ওয়াৰেন্টি গুটে কাম সাম কৰাই ফাইনান্স কৰাই দিয়া হ'ব এটো আপোনালোকে লৈ যাক একদম কম বাজেটত দি দিম 3 লাখ টকাত লো বাজেট লৈ যাও বলক এখন চাই গমে পাই আছে ইয়ন 15ৰ হয় এখন অৰিজিনাল পেন্টত থকা গাড়ী হয় এটোৰ ফাইনান্স হৈ যাব প্ৰাইসটো খুনিলে মানে আপোনালোকে একদম ক'ব যে গাড়ীখন লৈ নেকি 1,60,000ত এইখন গাড়ী আপোনালোকে লৈ যাক গোটে কাম সাম কৰি দিব দেই বলক ইন্টেৰিয়ৰ চাই লও এবাৰ কেনেকুৱা আছে ও সৰি ইন্টেৰিয়ৰ লক আপোনালোকে স্যালাৰিও হয় একদম নতুন 2022ৰ গাড়ী কিলোমিটাৰ কিমান চলিছে আপোনালোকে গম পায় only 23,000 কিলোমিটাৰ চলিছে 2022ৰ স্যালাৰিও ZXi হয় অৰিজিনাল পেন্টত থকা গাড়ী ফাইনান্স এভেইলেবল প্লাস আপোনালোকে ওয়াৰেন্টি পাব তিনটা সাৰ্ভিসিং ফ্ৰী পাব এবাৰ গুটে কণ্ডিশ্যন চাই লওক তাৰ পিছত মই আপোনালোকক প্ৰাইসটো জনাই দিছো এবাৰ ইন্টেৰিয়ৰটো চাই লওক কি ধুনিয়া হয় নে এটো আপোনালোকে লৈ যাক 5 লাখ টকাতে এখন গাড়ী আপোনালোকক দি দিম একদমে কম বাজেট 22ৰ স্যালাৰিও ZXi পাই আছে আপোনালোকে ইনক্লুডিং গোটেই কাম সাম কৰাই ট্ৰান্সফাৰ কৰাই দিয়া হ'ব
আপোনালোকে একদম মানে শোৰুম কণ্ডিশ্যনত থকা গাড়ী একদম মানে কি কম নতুন গম পাইনে কিমানৰ গাড়ী হয় এইখন 2024 ফেব্ৰুৱাৰীৰ গাড়ী হয় তো ভাবক আৰু আপোনালোকে পুৰা নতুন গাড়ী কিলোমিটাৰ চলিছে only 27,000 নহয় দেই 100 অৰিজিনাল পেইণ্টত থকা গাড়ী চাক না একদম টায়াৰ চায়াৰৰ কণ্ডিশ্যন মানে কি কম ইমান ধুনীয়া এবাৰ বলকচোন ইন্টেৰিয়ৰ চাই লও ইন্টেৰিয়ৰ চাওক আপোনালোকে ওয়াও প্ৰাইসটো কোনে এতিয়া শুনক 7 লাখ টকাত এইখন গাড়ী আপোনালোকে লৈ যাওক 24 গাড়ী 7 লাখ ইমান কমতটো নাপায় একো কৰিব নালাগে আপোনালোকে জাস্ট আহিব লাগে কোনবা যদি ম্যাগনেট চাই আছে আহিব লাগে টেষ্ট ড্ৰাইভ এটা ল'ব লাগে বুকিং কৰিব লাগে এন্ড ডেলিভাৰি কৰিব লাগে সক্স টায়াৰ আৰু এখন চাওক কি ধুনীয়া কালাৰ হয় নে স্যালাৰিও জেডএক্সআই হয় অপশনাল 18 ৰ গাড়ী হয় ইয়েস 2018 ৰ গাড়ী আগতে চাওক তাৰপিছত গুটেখিনি কম ফাইনান্স अवेलेबल আছে ওয়ারেন্টি পাবো তিনটা সার্ভিসিং ফ্রি পাবো একদম মারুতির পৰা জেনুইন সার্ভিসিং পাবো ইন্টেরিয়র সাইলক বাপরে ইমান গরম কেমানত দিম গম পাই না এটু 3,80,000 লৈ যাক এখন গাড়ী কিবা তো কম হয়ে যাব প্রশ্নটো আনিবই না লাগে আপোনালোকৰ আৰু এখন চাই কিমান ধুনীয়া হোৱাইট কালাৰৰ গাড়ী লৈ আহিছো ডিজায়াৰ VXI হয় অটোমেটিক হয় 2018 হয় আপোনালোকে টায়াৰৰ কণ্ডিশ্যন চাই লওক একো কৰিব নালাগে আৰু এইটো আপোনালোকক দি দিম 5,50,000 টকা লৈ যাওক আপোনালোকে ডিজায়াৰ VXI অটোমেটিক ইন্টেৰিয়ৰ লক মই আপোনালোকক দেখাব পৰা নাই একদম দূৰৰ পৰাই জিলিকি আছে গাড়ী গম পালে নে কি গাড়ী নিশ্চয় গম পাব আপোনালোকে ভিটাৰা ব্ৰেজা হয় 2019 ওয়ারেন্টি লগত পাব একদম গাড়ী ফাইনান্স अवेलेबल তিনিটা সার্ভিসিং যিমান ডকুমেন্টস ট্রান্সফার কৰি দিব লাগে সব গুটেই কৰি দিব সব চাৰিওফালে দেখাব চেষ্টা কৰি আছো আৰু এটো লৈ যাক আপোনালোকে 6,10,000 টকা ইয়েস ঠিকে শুনিছে 6,10,000 দি আপোনালোকে এখন গাড়ী লৈ যাক আৰু কিবা যদি কম হয় কম তো কৰিয়ে দিব এখন চাই লওক আপোনালোকে নেক্সন হয় 19 ৰ গাড়ী কালাৰ চাইছে না ইমান মৰম লগা কালাৰ হয় নে ফাইনান্স হৈ যাব চাই লওক নিজে নেক্সন XM হয় কি ধুনীয়া হৈ আছে গাড়ী 2019 ৰ গাড়ী হয় আৰু এইখন আপোনালোকে লৈ যাব পাৰিব একদম কম বাজেটত দি দিছো 5,30,000 টকা দি আপোনালোকে এইখন গাড়ী লৈ যাক কম তো হৈয়ে যাব ফাইনান্স अवेलेबल আছে যদি ভিডিও চাই আপোনালোকৰ ভাল লাগিছে আশা কৰো ভাল লাগিবই কিয়কি মোৰ ফাৰ্স্ট ভিডিও নহয় আৰু আপোনালোকে মোক ইমান সাপোৰ্ট কৰিছে আৰু সাপোৰ্ট কৰি গৈ থাকিব আৰু যিমান পাৰে ইমান মোৰ পূজা 01 আসাম চেনেলটো সাবস্ক্ৰাইব কৰিব একদম পাহৰি না যাব শেয়াৰো কৰি দিব আপোনালোকে শেয়াৰ কৰিলে মানে অকণমান মোৰো ভাল লাগে যে আপোনালোকে মোক সাপোৰ্ট কৰে আৰু মই যিখিনি পাৰিছো ইমানখিনি মই আপডেট দিছো আৰু আপোনালোকে কি গাড়ী লাগে কি গাড়ী নালাগে ডিলাৰত আহিলে আপোনালোকে গোটেই ডিটেইলছ পাই যাব ভালকে ইয়াতে এমপ্লয়বোৰ আছে মানে গম পাবই আৰু আহিলে আপোনালোকে টেষ্ট ড্ৰাইভ এটা লৈ ল'ব ল'লেতো গম পায়ে যাব ন কেনেকুৱা আছে কি নাই সো একদম কম কম বাজেটৰ গাড়ী মই লৈ আহিছোঁ আপোনালোকে প্লিজ স্কিপ নকৰিব একদম প্ৰথমৰ পৰা লাষ্টলৈকে আপোনালোকে ভিডিঅ' চাব আৰু মোৰ ইনষ্টাগ্ৰাম চেনেল এখন আছে আপোনালোকে তাত গৈ ফ'ল' কৰিব পাৰে পূজা 01 আসাম চেনেলে হয় সো